হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমি ৰিচেণ্টলি কিছু অফলাইন ক্লাছো কৰিলোঁ আৰু অনলাইন ক্লাছৰ ষ্টুডেণ্টখিনিকো আজি কিছুদিনৰ মূৰত লগ পাই আছোঁ কিছু কুৱেশ্যনছ আহিছিল মোৰ কাৰণে যিখিনি মোক ষ্টুডেণ্টছে সুধি আছিলে ইনবক্সত সেই কুৱেশ্যনছখিনিৰ আনচাৰ লৈ পেলাই এটা বিশেষ ছেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চ' টাইটেলটো দেখি আপোনালোকে অকণমান হয়তো অনুমান কৰিছে ইয়াতে লিখা আছে ছেইম ৱৰ্ডছ ডিফাৰেণ্ট পাৰ্ট অফ স্পীচ ঠিক আছে আৰু আমি লিখিছোঁ কোনটো শুদ্ধ চ' বহুত ষ্টুডেণ্ট কনফিউজ হৈ যায় বোলে এইটো দেখোন আমি প্ৰেপজিশ্যন হিচাপেহে পাইছোঁ ই ভাৰ্ব হয় জানো বা ইয়াক দেখোন আমি এডজেক্টিভ হিচাপেহে পাইছিলো ই ভাৰ্ব হয় জানো য়েছ তেনেকুৱা ডিফাৰেণ্ট ডিফাৰেণ্ট ৱৰ্ডছ আছে যাক আমি এটা চেণ্টেন্সত বেলেগ আৰু আনটো চেণ্টেন্সত বেলেগ পাৰ্ট অফ স্পীচ হিচাপে ইউজ কৰিব পাৰো চ' এনেকুৱা কেইটামান ৱৰ্ডৰ বিষয়ে আজিৰ ছেশ্যনটোত আমি ডিছকাছ কৰিম আৰু বেলেগ বেলেগ ৱৰ্ডছো আছে এনেকুৱা নহয় যে ইয়াতে যিখিনি ডিছকাছ কৰিছো কেৱল সেইখিনি আছে আৰু বেলেগ বহুত ৱৰ্ড আছে ত' সেইখিনি কাম আপোনালোকে কৰিব মই আপোনালোকক ইনিচিয়েলি এই বস্তুটো কেনেকুৱা হয় কেনেকে ইউজ কৰা যায় কেইটামান এক্সাম্পল ইয়াতে লৈ আনিব বিচাৰিছিলো আপোনালোক বহুতৰে কনফিউজনো আছিল গতিকে আহক সেই কনফিউজনখিনি দূৰ কৰো আৰু আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আপোনালোকে চাই আছে ছেইম ৱৰ্ডছ ডিফাৰেণ্ট পাৰ্ট অফ স্পীচ অৰ্থাৎ একেটা ৱৰ্ডকে আমি ডিফাৰেণ্ট ডিফাৰেণ্ট পাৰ্ট অফ স্পীচ হিচাপে কেনেকে বেলেগ বেলেগ জেগাত ইউজ কৰিব পাৰো উইথ এক্সাম্পলছ গোটেইখিনি বস্তু চাম আৰু ছেশ্যনটো যিহেতু ছুটি গতিকে চকুৰ নিমিষ নমৰাকে কনচেন্ট্ৰেশ্যন দূৰ নকৰাকে অকণমানো আপোনালোকে শেষলৈকে ধুনীয়াকে চাব বুলি আশা ৰাখিছো চ' যাওঁ আহক প্ৰথমটো ৱৰ্ডৰ ফালে প্ৰথম ৱৰ্ডটো দিয়া হৈছে বিফৰ ঠিক আছে বিফৰ ৱৰ্ডটো আপোনালোকে জানে যে ইয়াক কি কৰা যায় মষ্টলি প্ৰেপজিশ্যন হিচাপে ইউজ কৰা যায় আকৌ ইয়াক আমি কনজাংচন হিচাপে ইউজ কৰিব পাৰো কেনেকে হয় সেই বস্তুখিনি মই আপোনালোকক এক্সপ্লেইন কৰি দিম আৰু এডভাৰ্ব হিচাপেও ইউজ কৰিব পাৰো কেনেকে এডভাৰ্ব হ'ব পাৰে চ' আপোনালোক বহুতে বিফৰ ৱৰ্ডটো প্ৰেপজিশ্যন আৰু কনজাংচন হিচাপে পাইছে ৰাইট কিন্তু এডভাৰ্ব হিচাপে পোৱা নাই এতিয়া এডভাৰ্ব বুলি ক'লে কি হয় এডভাৰ্ব বুলি ক'লে যিকোনো এটা ভাৰ্বৰ যেতিয়া মেনাৰটো কয় কি ধৰণে কামটো কৰা হৈছে যিকোনো ভাৰ্ব এটাক যেতিয়া মডিফাই কৰে সেইটোৱে এডভাৰ্ব হৈ যায় গতিকে এডভাৰ্ব হ'বৰ কাৰণে তাৰ অকল এটাই ক্ৰাইটেৰিয়া থাকে কি হ'ব লাগিব সি ভাৰ্ব এটাক মডিফাই কৰিব লাগিব চ' সেইটো কাম কৰি আছে নে নাই আমি চাম যদি সেইটো কাম কৰি আছে ডেফিনেটলি দ্যাটছ এন এডভাৰ্ব আৰু যদি নাই কৰা তেতিয়াহ'লে ইটছ নট ঠিক আছে চ' এজ এ প্ৰেপজিশ্যন আমি চাইছো প্ৰথম এজ এ প্ৰেপজিশ্যন যেতিয়া আমি চাওঁ তেতিয়া কি হৈ আছে নাউনৰ আগতে আহিব লাগিব ৰাইট নাউন বা প্ৰনাউন এটাক ইন্ট্ৰডিউচ কৰাৰ আগতে কি বহে প্ৰেপজিশ্যনটো বহে তাৰ পজিশ্যনটো সেইটো আমি পাই আছিলো চ' যিয়ে প্ৰেপজিশ্যন বেচিক্সৰ পৰা পঢ়িছে আপোনালোকে জানে যিয়ে নাই পঢ়া সেইসকলক কৈছো যে নাউন বা প্ৰনাউন এটাৰ লগত চেন্টেন্সটোৰ বাকী ক্লজখিনিৰ বা বাকী চেন্টেন্সটোৰ কি ৰিলেশ্যন আছে সেই বস্তুটো প্ৰনাউনে দেখুৱাই চ' এই চেন্টেন্সটো যিটো তলত আমাক দিয়া হৈছে এজ এন এক্সাম্পল আমি এই বস্তুটো চাব বিচাৰিছো যে বিফৰটোৱে সেই নাউনটো কি যিটো ইন্ট্ৰডিউচ কৰা আছে নাউনটো হৈছে লাঞ্চ চ' প্ৰথম এটা ক্লজ দিয়া হৈছে আই মেট হিম কেতিয়া লগ পাইছিলো সেই সময়টো বুজাইছে বিফৰ লাঞ্চ চ' বিফৰ বিকামছ টাইম preposition of time ইয়াতে কি হৈছে বিফৰটো এটা preposition of time হৈছে চ' preposition হিচাপে আমি কেনেকে ইউজ কৰিব পাৰো আপোনালোকে দেখিলে ফাৰ্ষ্ট সেকেন্ড আমি চাম এজ এ কনজাংচন বুলি ক'লে অসমীয়াত আমি যোজক অব্যয় বুলি কওঁ ই দুটা ক্লজ বেলেগ বেলেগ ক্লজক লগ কৰিব পাৰে আৰু যদি ক্লজক লগ কৰা নাই তেতিয়াহ'লে that's not a conjunction এইটো কথা মনত ৰাখিব যদি ক্লজক লগ নকৰি পেলাই এটা ক্লজৰ লগত এটা ৱৰ্ড কানেক্ট কৰিছে that's a preposition আৰু যদি দুটা ক্লজ লগ কৰি আছে that becomes a conjunction গতিকে আমি চাম এজ এ কনজাংচন কেনেকে ইউজ কৰা হৈছে বিফৰৰ পিছফালে এটা ক্লজ থাকিব ইয়াতে কোৱা হৈছে ফিনিশ ইউৰ ৱৰ্ক এটা ক্লজ আমি ইয়াতে পাই গলো সেকেন্ড ক্লজটো দিছে ইউ লিভ তাৰমানে তুমি যোৱাৰ আগতে চ' বিফৰ ইউ লিভটোৱে কি কৰিলে আমি ডেফিনেটলি দুইটা ইণ্ডিপেণ্ডেণ্ট ক্লজ নহয় এটা কি আছে ডিপেণ্ডেণ্ট ক্লজ আছে আনটো ইণ্ডিপেণ্ডেণ্ট ক্লজ আছে বাট এই দুটা ক্লজক কানেক্ট কৰি আছে কিহে বিফৰটোৱে গতিকে ইট বিকামছ আ কনজাংচন হিয়াৰ বিফৰটোকে আমি কি পাইছিলো এজ এ প্ৰেপজিশ্যন পাইছিলো ঠিক তেনেকে ইয়াতে এটা কনজাংচন হিচাপে পালো আকৌ আমি এজ এন এডভাৰ্ব ইয়াক ইউজ কৰিব পাৰো নে নোৱাৰো তলৰ সেন্টেন্সটো চাওক আই হেড সিন হাৰ বিফৰ চ' ইয়াতে হাৰটোৰ লগত বিফৰ বহা নাই বিফৰটোৱে কাক মডিফাই কৰি আছে এই যিটো চি ভাৰ্বটো আছে আই হেভ সিন হাৰ বা আই হেড সিন হাৰ কেতিয়া দেখিছিলো আগতেও দেখিছিলো চ' আল্টিমেটলি কি কৰিলে যিটো চি ভাৰ্বটো আছে এই ভাৰ্বটোক ইয়াতে কি কৰি দিলে বিফৰটোৱে মডিফাই কৰি দিলে গতিকে এই ধৰণে এটা ৱৰ্ডকে আমি কি কৰিব পাৰো ডিফাৰেণ্ট পাৰ্ট অফ স্পীচ হিচাপে ব্যৱহাৰ কৰিব পাৰো মনত ৰাখিব চ' কোনোবাই যদি আপোনাক কয় বিফৰটো এটা প্ৰেপজিশ্যন হয় নে নহয় হয় আকৌ বিফৰটো এটা কনজাংচন হ'ব পাৰে নে নোৱাৰে সেইটোও হ'ব পাৰে বিফৰ এডভাৰ্ব হ'ব পাৰে নে নোৱাৰে ডেফিনেটলি পাৰে বাট ডিপেণ্ড কৰিব সেন্টেন্সটো কি সেইটো চাই উঠিহে আমি সেন্টেন্সটোৰ মিনিংটোৰ ওপৰত ডিপেণ্ড কৰি উঠিহে বা মিনিংটো চাই উঠিহে আমি ডিচাইড কৰিম যে whether it's a noun whether it's a conjunction or a preposition কি হয়
কোনটো পাৰ্ট অফ স্পীচ হয় আমি সেন্টেন্সটো চাই উঠিহে গম পাম ঠিক আছে তাৰ পিছৰ ৱৰ্ডটো আমি চাব বিচাৰিছো তাৰ পিছৰ ৱৰ্ডটোৰ ওচৰলৈ যাম আফটাৰ সো বিফৰ যেনেকৈ দিয়া যায় আফটাৰটো আমি ইউজ কৰিব পাৰো কি হিচাপে প্ৰেপজিশন কনজাংশন আৰু এডভাৰ্ব হিচাপে প্ৰেপজিশন হিচাপে দিয়া আছে উই মেট আফটাৰ ক্লাছ সো ক্লাছ ইজ এ নাউন ৰাইট ক্লাছ বুলি ক'লে আমি বুজি পাওঁ সকলো ধৰণৰ ক্লাছ হ'ব পাৰে যেনিবা এতিয়া আপোনালোকে ইংলিছৰ ক্লাছ এটা কৰি আছে কেতিয়াবা আপোনালোকে জিঅগ্ৰাফি পঢ়ি থাকে হিষ্ট্ৰী পঢ়ি থাকে পলিটি পঢ়ি থাকে ৰাইট সো ইয়াতে ক্লাছৰ পিছত লগ পাইছিলো বুলি কোৱা আছে গতিকে ইয়াতে কি কৰিছে ইয়াতে প্ৰেপজিশন হিচাপে ব্যৱহাৰ কৰা হৈছে ঠিক বিফৰটো যেনেকৈ হৈছিল আফটাৰটো তেনেকৈ হৈছে গতিকে এটা প্ৰচেছ ইজ ভেৰি চিম্পল কনজাংশন হিচাপে ব্যৱহাৰ হৈছে উই লেফট আফটাৰ দ্য মিটিং এণ্ডেড সো দ্য মিটিং এণ্ডেড ইজ এনাদাৰ ক্লজ উই লেফট ইজ এনাদাৰ ক্লজ তাৰ পিছত কি কৰা হৈছে ইয়াতে আফটাৰটো কনজাংশন হিচাপে দুইটা ক্লজক লগ লগাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে ঠিক আছে এডভাৰ্ব হিচাপে ক'ত ব্যৱহাৰ হৈছে হি এৰাইভড সুন আফটাৰ তাৰ মানে সুন আফটাৰ মানে অকনমান পিছতে হি আহি পাইছিলে সেইটো বুজাইছে সো ইয়াতে আফটাৰটো কি হৈ আছে এৰাইভ ভাৰ্বটো কি মডিফাই কৰি আছে গতিকে দ্যাট বিকামছ এন এডভাৰ্ব হিয়ৰ ঠিক আছে নেক্সট ৱৰ্ডটো ফালে আমি যাম নেক্সট ৱৰ্ডটো কি দিয়া আছে সিন্স এতিয়া সিন্স ৱৰ্ডটোৰ ক্ষেত্ৰত বহুত আপোনালোকৰ কনফিউজন থাকে কাৰণ সিন্স ৱৰ্ডটো কি কৰা যায় সিন্স ৱৰ্ডটো আমি ইউজ কৰো কি বুজাবৰ কাৰণে পইণ্ট অফ টাইম বুজাবৰ কাৰণে যিকোনো বস্তু এটা আৰম্ভ হোৱা বা যিকোনো বস্তু এটা ষ্টাৰ্টিং পইণ্ট অফ টাইমটো ক'বৰ কাৰণে আমাক সিন্স দিয়া হয় ঠিক আছে ক'ত ব্যৱহাৰ কৰো আমি পইণ্ট অফ টাইম বুজাবৰ কাৰণে ব্যৱহাৰ কৰো এইটো নোট কৰি ল'ব যিয়ে নাজানে সিন্সটোৱে কি বুজায় সৰি পইণ্ট অফ টাইম বুজায় point of time বুজায় so preposition হিচাপে ইউজ হৈছে I have lived here since 2020 point of time বুজাইছে নে yes মই কেতিয়াৰ পৰা বাস কৰি আছো সেই এক্সাক্ট পইণ্টটো হ'ল 2020 চন আৰু সেই পইণ্ট অফ টাইমটো কিহে বুজাইছে এই প্ৰেপজিশনটোৱে বুজাইছে যদি কনজাংশন হিচাপে ইউজ কৰা যায় সেম সেন্টেন্সকে আমি যেনিবা লৈ ললো ইউজ কৰিছো চাব I have lived here since I joined the company ঠিক আছে মই কোম্পানী এটা জয়েন কৰিছিলো এইটো এটা ক্লজ হয় নে নহয় I joined the company এটা ই কি হ'ব পাৰে ইন্ডিপেন্ডেন্ট ক্লজ হ'ব পাৰে আৰু এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিলে এটা সিম্পল সেন্টেন্সও হ'ব পাৰে হয়নে ই হয় সো আই হ্যাভ লিভড হিয়াৰ মই ইয়াত বাস কৰিছো কেতিয়াৰ পৰা সিন্স আই জইন দ্য কোম্পানী গতিকে দুটা ডিফাৰেন্ট ক্লজক লগ কৰি কনজাংশন হৈ গ'ল এডভাৰ্ব হিচাপে কেনেকৈ ইউজ হৈছে চাব আই মেট হিম ইন 2020 এণ্ড হেভেন্ট সিন হিম সিন্স তাৰ মানে তাক মই তেতিয়াৰ পৰা দেখা নাই যিটো হ্যাভ নট সি বা নট সি আছে ভাৰ্বটো সি ভাৰ্বটোকে আমি নেগেটিভত চাইছো নট সি তো নট সি টো কি কৰি আছে মডিফাই কৰি আছে কেতিয়াৰ পৰা নট সি 2020 পৰা সিন্সটোৱে কি কৰি দিলে সেই দেখা নোপোৱা সময়টো বুজাই দিছে তাৰমানে কেতিয়াৰ পৰা আমি দেখা নাই সেই সময়টো আমাৰ আগত কি কৰি দিছে আমাৰ আগত প্ৰেজেন্ট কৰিছে ঠিক আছে সো এইটো হৈ গ'ল সিন্স নেক্সট ৱৰ্ডটোৰ ফালে যাম নেক্সট ৱৰ্ড কিটা দিয়া আছে টিল আৰু আনটিল ইয়েস আৰু মোক অফলাইন ষ্টুডেন্ট এগৰাকী নামটো মই ইয়াতে মেনশন কৰিব বিচৰা নাই তেখেতে সুধিছিল তুমি যি সুধিছিলা কোৱেশ্চনটো টিল আৰু আনটিল তাৰমানে তুমি আনটিলটো সুধিছিলা একচুয়ালি বাট টিলটো সেম প্যাটাৰ্ণত সেম মেনাৰত আমি ইউজ কৰিব পাৰো সো টিল এণ্ড আনটিল কেন both be used as preposition and as conjunction আৰু ইয়াতে উদাহৰণ দিয়া হৈছে wait till tomorrow এই সেন্টেন্সটোত কি কৰা হৈছে wait till tomorrow তাৰমানে till wordটোৱে কি কৰিছে wait অৰ্থাৎ যেটো verb আছে verbটো আৰু কালিৰ দিনটোৰ মাজৰ লিংকটো বুজাইছে সো এটা preposition ইয়াতে conjunction কেনেকুৱা হৈছে wait till I return সো wait টো এটা ইন্ডিপেন্ডেন্ট ক্লজ হয় না নহয় অকল এটা ভাৰ্বেৰে ইন্ডিপেন্ডেন্ট ক্লজ এইটো হয় wait বুলি কৈ আমি ফুল ষ্টপ দিব পাৰো যে ৰখা ৰবা ৰাইট সো ইয়াৰ লগত ফুল ষ্টপো দিব পাৰো তাৰ পিছত I return টো এটা ক্লজ সো wait আৰু I return ৰ মাজত till টো কি হৈ আছে এটা কনজাংশন হিচাপে ব্যৱহাৰ হৈ আছে সেম বস্তু until টোও কৰিব পাৰে till টোৱে যেটো কাম কৰিব পাৰে সিমিলাৰ প্যাটাৰ্ণত আমি until wordটো ইউজ কৰিব পাৰো গতিকে ইয়াৰ মাজত বৰ বেছি ডিফাৰেন্স নাই ইয়াতে as word to চাওক as word to যদি preposition হিচাপে ইউজ কৰো কেনেকুৱা হ'ব she works as a teacher টো কি হৈ গ'ল এটা কমন নাউন হৈ গ'ল as টোৱে কি কৰিলে তাইৰ work আৰু সেই বৃত্তিটোৰ মাজৰ লিংকটো দেখুৱালে যে সেইটো হিচাপে টিচাৰ হিচাপে কাম কৰি আছে এই বস্তুটো দেখুৱাই ই এটা preposition হৈ গ'ল দেন আহিলে কনজাংশনত কি দিছে as I was leaving সো এটা বস্তু চাওক কনজাংশন জৰুৰী নহয় যে দুটা ক্লজৰ ঠিক মাজত বহিব কোনোবাটো ক্লজৰ ষ্টাৰ্টিংত বহিও আনটো ক্লজৰ লগত তাক কানেক্ট কৰি থাকিব পাৰে কৰিছেতো সো as I was living বুলি ক'লে that becomes a dependent clause আৰু এই ডিপেন্ডেন্ট ক্লজটো এটা বেলেগ ক্লজৰ লগত কানেক্ট হৈ থাকিব লাগিব কোনটো ক্লজৰ লগত আছে it started raining বৰষুণ হোৱা বা বৰষুণ দিয়া আৰম্ভ কৰিছিল যেতিয়া মই গৈ আছিলো তেতিয়া বৰষুণ দিয়া
আৰম্ভ কৰিছিল বুজাইছিল সো এই দুটা ক্লজক কি কৰি দিলে আলটিমেটলি এজ টু এ কানেক্ট কৰি দিলে নে নাই গতিকে এনেকুৱা জৰুৰী নহয় যে প্ৰতিটো কনজাংশন আহি দুটা ক্লজৰ ঠিক মাজত বহিব এইটো বহুত ওল্ড বহুত পুৰণি কনসেপ্ট আছিল আৰু বহুত কি বেসিক লেভেলৰ কনসেপ্ট আছিল এটা কথা মনত ৰাখক কনজাংশন এটা ক্লজৰ আগফালেও বহিব পাৰে ঠিক আছে আনটো ক্লজৰ লগত কানেক্ট কৰি দিলেই হ'ল তাক যদি কানেক্ট কৰি আছে হি ক'ত বহি আছে মেটাৰ নকৰে হি কনজাংশন হয় এডভাৰ্ব হিচাপে ইউজ হৈছে নাই চাব ইন কম্পেৰিজন কম্পেৰিজনত এডভাৰ্ব হ'ব পাৰে যেনে হি ইজ এজ টল এজ হিজ ব্ৰাদাৰ ঠিক আছে সো টল এজ তলটোৰ লগত কি কৰি আছে তলটো কিমান ওখ কেনেকুৱা ওখ সেইটো বুজাইছে নে নাই সো ইয়াতে কি হৈ আছে এডভাৰ্ব হৈ আছে ঠিক আছে তাৰপিছত নেক্সট আমি চাম লাইক লাইকটো কি হয় লাইকটো মোস্টলি প্ৰেপজিশন হিচাপে ইউজ হৈ যায় ভাৰ্ব হিচাপে ইউজ হোৱাও দেখিছো আৰু কি আছে কনজাংশন হিচাপে ইউজ হয় সো প্ৰেপজিশন কেনেকে হয় হি ৰানস লাইক আ চিতা চিতা ইজ আ কমন নাউন ৰাইট সো হি ৰানস হি দৌৰে কিহৰ নিচিনাকে দৌৰে চিটাৰ লগত সো ইয়াতে চিতাটোৰ লগত কম্পেয়াৰ কৰি পেলাই তাক আৰু চিতাক কম্পেয়াৰ কৰি লাইকটোৱে কি কৰি দিলে প্ৰেপজিশনৰ কাম কৰি দিলে কানেক্ট কৰিলে কনজাংশন কেনেকে হয় সো কনজাংশন ইট লুকস লাইক ইটস গোইং টু ৰেইন লুকস লাইক ঠিক আছে এটা কথা মনত ৰাখিব এই যেটো আমি ইউজ কৰিছো কনজাংশন হিচাপে দিস ইজ মোস্টলি ইউজড ইন ইনফৰ্মেল ইংলিশ ইয়াক ফৰ্মেল ইংলিশত অলপ কমকে ব্যৱহাৰ কৰা যায় বা বহুত সময়ত ব্যৱহাৰ কৰা আমি দেখা নাপাও বাট দিস ইজ নট ইনকাৰেক্ট দিস ক্যান বি ইউজ দিস ইজ কাৰেক্ট আৰু ইয়াক এনেকে ইউজ কৰিব পাৰি তাৰ মানে এনেকুৱা দেখা গৈছে যেন এতিয়া বৰষুণ দিব হয়নে ভাৰ্ব হিচাপেতো আমি সবে জানো আই লাইক কফি আই লাইক ইউ ইউ লাইক মি এনেকুৱা আমি কৈ থাকো নে নাথাকো কওঁ সো লাইকটোৱে কি হৈ যায় ডাইৰেক্টলি এটা ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব পাৰে সো দ্যাট ওয়াজ ইট দেন কি আছে আমি চাম দেন আমি আহিছো নিয়াৰ সো নিয়াৰ টু মোস্ট অফ দা টাইম আমি প্ৰেপজিশন হিচাপে পাইছো সো বহুতে এইটো নাজানে যে বেলেগ কিবা পাৰ্ট অফ স্পীচ হিচাপে হ'ব পাৰে এডজেক্টিভ হ'ব পাৰে নে পাৰে এডজেক্টিভ হ'ব এডজেক্টিভ হোৱাৰ চৰ্তটো কি আছিলে এডজেক্টিভ হ'ব লাগিলে এটাই কন্ডিশন আছিল যে ই নাউনটো কি কৰিব লাগিব নাউনৰ কোৱালিফাই কৰিব লাগিব সো দা স্কুল ইজ নিয়াৰ বুলি যদি কওঁ দা এণ্ড ইজ নিয়াৰ তেতিয়া হ'ব নে নহ'ব ডেফিনেটলি হ'ব হয়নে তো এডভাৰ্ব হ'ব পাৰে আৰু ভাৰ্বো হ'ব পাৰে সো প্ৰেপজিশন যদি ইউজ কৰা যায় দা স্কুল ইজ নিয়াৰ দা ষ্টেচন কোৰ ওচৰত আছে ষ্টেচনটোৰ ওচৰত আছে তো স্কুল আৰু ষ্টেচনৰ মাজৰ ৰিলেশ্যনটো দেখুৱালে হয় নে নহয় কেনেকে এটা আনটোৰ লগত কি হয় ডিপেন্ডেন্ট হয় কি হয় এডজেক্টিভ হিচাপে কেনেকে দা এণ্ড ইজ নিয়াৰ সো এণ্ড ইজ আ নাউন হিয়াৰ এণ্ডটো কি হয় নাউন সো নাউনক যেতিয়া কোৱালিফাই কৰিলে নাউনটো কেনেকুৱা হৈ আছে বুলি কৈছে বেছি ওচৰত আছে বুলি কৈছে আমি নাউনটোৰে কোৱালিটি এটা গম পালো সো যেতিয়াই নাউনক কোৱালিফাই কৰে সি কি হৈ যায় এডজেক্টিভ হৈ যায় এডভাৰ্বটো চাওক কাম নিয়াৰ কামটো এটা ভাৰ্ব আহা ওচৰলৈ আহা বুজাইছে তাৰ মানে নিয়াৰ মানে ওচৰ বা ওচৰৰে বুজোৱা নাই ওচৰলৈ বুজাইছে সো কাম নিয়াৰ বুলি কোৱা মাত্ৰকে এইটো হৈ গ'ল এটা এডভাৰ্ব দেন ভাৰ্ব হিচাপে কেনেকে ইউজ হৈছে দা ট্ৰেইন ইজ নিয়াৰিং দা ষ্টেচন দিস ওয়ান ইজ দা মোস্ট ইম্পৰ্টেন্ট দা ট্ৰেইন ইজ নিয়াৰিং দা ষ্টেচন সো নিয়াৰিং বুলি কোৱা মাত্ৰকে ট্ৰেইনখন তাৰ মানে ওচৰ চাপি আহি আছে আমাক এইটোৱে কৈছে যে কি ট্ৰেইনখন ওচৰ চাপি আহি আছে এতিয়া হয়তো সবে ভালকে দেখিছে আমাৰ ৰেষ্টনটো আছিল সেইকাৰণে দেখা নাছিলে মই জাস্ট 2 সেকেন্ডৰ কাৰণে গুছাই দিছো দা ট্ৰেইন ইজ নিয়াৰিং দা ষ্টেচন বুলি কওঁতে নিয়াৰটো এটা কি ভাৰ্ব হিচাপে ইউজ কৰা হৈছে তাৰ মানে ট্ৰেইনখন ওচৰ চাপি আহি আছে কিহৰ ষ্টেচনৰ ওচৰ চাপি আহি আছে এতিয়া দেখিছে সবে অল ৰাইট দা ষ্টোন ইজ অন এগেইন নাও এণ্ড আমি কন্টিনিউ কৰিম নেক্সট খিনিলৈকে চাব ইয়াতে ৰাউণ্ড ৰাউণ্ড ৱৰ্ডটো আপোনালোকে পাইছে ৰাউণ্ডটো কি হয় এটা শ্বেপ হয় সো শ্বেপ যেতিয়া আমি বুজাম দ্য বল ইজ ৰাউণ্ড দ্য আৰ্থ ইজ ৰাউণ্ড তেতিয়া সি এটা এডজেক্টিভ হৈ যায় ৰাইট ৰাউণ্ডটো আমি প্ৰেপজিশন হিচাপে ইউজ কৰিব পাৰো নে পাৰো এডজেক্টিভ সৰি প্ৰেপজিশন এডজেক্টিভ এডভাৰ্ব নাউন ভাৰ্ব এই পাঁচটা কেটেগৰীত আমি ইউজ কৰিব পাৰো সো দিস ওৱান ইজ ৰিয়েলি স্পেচিয়েল সো প্ৰেপজিশন হিচাপে দিছে উই ৱাকড ৰাউণ্ড দ্য পাৰ্ক আমি পাৰ্কখনত কি গোল গোল ঘূৰি পেলাই খোজ কাঢ়িলো তাৰমানে কেউফালে ঘূৰি পেলাই খোজকাঢ়ি আমি ঘূৰিলো গোটেই পাৰ্কখন বুজাইছে এডজেক্টিভটো সবে জানে ইটছ এ ৰাউণ্ড টেবুল টেবুলখনৰ আকৃতিটো কৈছে যে টেবুলখন কেনেকুৱা ৰাউণ্ড হয় গতিকে এটা এডজেক্টিভ হৈ গ'ল কাৰণ টেবুলখন এটা কমন নাউন হয় সো টেবুলৰ যেটো কি আছে কোৱালিটি হেতু দেখুৱাই দিছে ৰাউণ্ড ৱৰ্ডটোৱে ৰাইট দেন আহিব এডভাৰ্ব টাৰ্ন ৰাউণ্ড তাৰ মানে ঘূৰা উভতি দিয়া চাওঁ ইফালে ঘূৰা টাৰ্নটো কি এটা ভাৰ্ব হয় ভাৰ্বৰ এটা মডিফাই কৰি দিছে ভাৰ্বটোক মডিফাই কৰাৰ কাৰণে হি হৈ গ'ল এডভাৰ্ব ইয়াতে দেন আমি চাম নাউন হিচাপে কেনেকে ইউজ হৈছে দ্য নেক্সট ৰাউণ্ড বিগিন চুন ৰাউণ্ড বুলি ক'লেতো আমি খেলৰ ঘূৰণৰ কথাও জানো এবাৰ অন্তিমটো ঘূৰণত আমাৰ প্ৰতিযোগী অমুক এনেকে নকয় জানো এবাৰ দ্বিতীয়টো ঘূৰণ এবাৰ চূড়ান্ত ঘূৰণ এনেকে নকয় জানো সো দ্যাট ৰাউণ্ড বিকামছ আ নাউন হিয়ৰ দ্য নেক্সট ৰাউণ্ড বিগিনছ চুন ঠিক আছে তেনেকে ব্যৱহাৰ হ'ব পাৰে ভাৰ্ব হিচাপে ইউজ কৰা হৈছে দ্য ৰোড ৰাউণ্ডছ দ্য হিল তাৰ মানে ৰাস্তাটো কেনেকে গৈছে পাহাৰখনেৰে ঘূৰি পেলাই গৈছে আৰু ৰাউণ্ডছ বুলি ক'লে কি ৰাউণ্ড বুলি ক'লে ঘূৰাই বুজি পাওঁ আমি হয় নে নহয় ঘূৰা ঘূৰণীয়া
এই গোটেইখিনি বস্তু বুজাব পাৰে গতিকে ইয়াতে কি কৰিলো আমি বেলেগ বেলেগ কেইটামান ৱৰ্ড এক্সপেৰিমেন্ট কৰিলো যিকেইটা ৱৰ্ডে কি কৰিব পাৰে বেলেগ বেলেগ টাইমত বেলেগ বেলেগ পাৰ্ট অফ স্পীচ হ'ব পাৰে বাট কি ইন ডিফাৰেণ্ট মেনাৰ এণ্ড ডিফাৰেণ্ট মিনিংছ গতিকে আই হোপ এই কনফিউজনটো চবৰে দূৰ হৈ গ'ল আৰু এই কনফিউজনটো মনত নাৰাখিবা এনেকুৱা একো নাই ধৰা বন্ধা কথা নাই যে ই দেখোন প্ৰেপজিশ্যনহে আছিল ই এডভাৰ্ব কেনেকে হ'ল বা এডজেক্টিভ কেনেকে হ'ল হ'ব পাৰে বাক্যটোৰ কি কনটেক্সট বা ক'ত আমি ইউজ কৰিছো সেইটোৰ ওপৰত বেছ কৰি পেলাই হ'ব পাৰে সো এনেকুৱা কিছুমান ইউজফুল ইনফৰমেশ্যন লৈ পেলাই আমি আগলৈকেও আহি থাকিম ভিডিঅ'জ কিছুমান আনি থাকিম আৰু যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পোৱা মই আটাইকে জনাব বিচাৰিছো বহুতে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা এগেইন মই এষ্টনটো গুচাই দিছো বাৰু বিশেষ পাৰপাজত সো বহুতে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে যদিহে ইণ্টাৰেষ্টেড হয় বা ইংলিছ বেটছটো যদি অকল চাব বিচাৰা তোমালোকৰ যদি ইংলিছত কিবা উইক পইণ্টছ আছে বুলি তোমালোকে ভাবা ইউ কেন এনৰোল টু দিছ বেটছ ইংলিছ এজ আৰু এই বেটছটো কাষ্টমাইজ কৰা হৈছে সকলো ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে সকলো কম্পিটিটিভ এক্সামছৰ যিখিনি ইংলিছ পৰ্চন আছে তোমালোকে নিঃসন্দেহে সেইখিনি ক্লিয়াৰ কৰি যাব পাৰিবা যদি এনৰোল কৰা আৰু ৰেগুলাৰলি প্ৰেক্টিচ কৰা সো অকল এনৰোল কৰি থৈ দিলে হ'ব বুলি মই এনেই মিছা ভাষণ নিদিওঁ মই এইটোৱে ক'ব বিচাৰিছো যদি তোমালোক ইণ্টাৰেষ্টেড হয় যদি এনথুজিয়াষ্টিক হয় প্ৰেক্টিচ কৰিব বিচাৰা তেতিয়াহ'লে ডেফিনেটলি দিছ বেটছ উইল হেল্প ইউ আ লট ঠিক আছে সো বেটছটোৰ প্ৰাইচ একেবাৰে কম 999 আৰু যদি ইণ্টাৰেষ্টেড হয় আমাৰ স্ক্ৰীনত তোমালোকে দুটামান নম্বৰ দেখিছা দুটামান নম্বৰ তোমালোকে তলত দেখিবলৈ পাইছা এইকেইটা নম্বৰত যোগাযোগ কৰি নতুবা www.ecohipath.com লগইন কৰি আৰু নতুবা এই যিটো ভিডিঅ' তোমালোকে চাই আছা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক এটা দি দিম এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া যাব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন গ্ৰুপত যদি তোমালোকে এতিয়া ভিডিঅ'টো চাই আছা ডেফিনেটলি ডেছক্ৰিপশ্যন লিংকটো আছে আৰু এই লিংকটো ক্লিক কৰি পেলাই তোমালোকে হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব পাৰা ইংলিছ এজৰ কাৰণে সেই গ্ৰুপটোত জইন কৰাৰ পিছত বাকীখিনি ফ'ল' আপ আমি কৰিম আমাৰ ফালৰ পৰা গোটেইখিনি ইনফৰমেশ্যন দি দিয়া যাব ৰিগাৰ্ডিং দ্য বেটছ সো ইমানখিনিয়ে আছিল আজিলৈকে I thank each and every one of you for watching the video till the end আৰু যদি ভাল লাগিল তেতিয়াহ'লে ডেফিনেটলি শ্বেয়াৰ কৰিবা সবে আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছা সাবস্ক্ৰাইব কৰি দিবা বুলি মই আশা ৰাখিছো সো আজিলৈ ইমানে ইয়াৰে পিছৰ আন এটা সেশনত পুনৰ লগ পাম আৰু কিছুমান ইন্টাৰেষ্টিং ফেক্টছ লৈ আহিম আৰু এনেকুৱা কিছুমান ৱৰ্ড যিবোৰ আমি ডিফাৰেণ্ট পাৰ্ট অফ স্পীচ হিচাপে ইউজ কৰিব পাৰো যদি তোমালোকে জানা ডেফিনেটলি কমেন্ট বক্সত লিখি দিয়া কমেন্ট সেকশন ভৰ্তি কৰি দিয়া কোনো প্ৰবলেম নাই আজিলৈ ইমানতে এৰিছো ইয়াৰ পিছৰ ক্লাছত লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ